বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ভাগ্য। ভাগ্যই আমাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলায় বা ভাগ্যই আমাৰ জীৱনত কেনেকৈ কাম কৰে। চাবচোন, আমাৰ কেতিয়াবা এনেকুৱা হৈ যায় যে অকস্মাতে কিবা এটা বস্তু পাই যাওঁ, বা কি ভাগ্য ভাল আছিলে পাই গ'লোঁ, তেনেকৈ কওঁ ন। বা কিবা এটা দুৰ্ঘটনা হ'ল, সেই দুৰ্ঘটনাত আমি অকস্মাতে বাচি গ'লোঁ, তেতিয়া কি কওঁ? ভাগ্য ভাল আছিলে, বাচি গ'লোঁ ন। আমি প্ৰত্যেকটো কথাত ভাগ্যক টানো। কিয় টানো? মানে আমাৰ ভাগ্য কোনোবা আমাৰ নিয়তি আমাৰ ভাল আছিলে, ভাগ্য ভাল আছিলে, আমি বাচি গ'লোঁ। বা আমাৰ কোনোবা ভাগ্যটো ভাল আছিলে, সেইটো কাৰণে নিয়তিটো আমাৰ ভাল আছিলে, আৰু সেইকাৰণে আমি যিকোনো বস্তু এটা পাই গ'লোঁ। তেনেকেই আপুনি চাবচোন, কিছুমান মানুহৰ জীৱনত এনেকুৱাকৈ ভাগ্যই প্ৰভাৱ পেলায় যে আমি কোনো ভাবাই নাছিলোঁ বা চিন্তাই কৰা নাছিলোঁ যে গাঁৱৰে ওচৰৰে, ধৰক আপোনালোকৰ ওচৰৰে এনেকুৱাকৈ এজন মানুহ বা এজন যুৱকৰ কথাই ভাবক, যে যুৱকজনে আমি ভবাই নাছিলোঁ, চিন্তাই কৰা নাছিলোঁ যে তেওঁ এনেকুৱা এটা চাকৰি পাব, ভাল এটা চাকৰি পাব, গভৰ্ণমেণ্ট জব এটা পাব। কিন্তু অকস্মাতে তেওঁ জবটো পাই যায়। তেওঁতকৈ ভাল মানে এডুকেটেড ল'ৰা ছোৱালী থাকে, কিন্তু তাৰ মাজতে তেওঁ পাই যায়। মানে কি? মানে সেইটো নিয়তিয়ে টানে, মানে ভাগ্যই টানে ন। তো আৰু এনেকুৱা কিছুমান আছে, চাব যে এনেকুৱা কিছুমান ব্যক্তি আছে যি মানে একদম ধৰক হাজিৰা কাম কৰি খায় বা একদম দুখে কষ্টই চলি আছে, কিন্তু তেওঁ তেনেকেতে লটাৰী টিকেট এখন ল'লে। লটাৰী টিকেটখন লোৱাৰ পিছত কি হৈ যায়? ঘপকৈ লটাৰী টিকেটখন লাগি যায়, লটাৰীটোত লাগি যায়। আৰু লটাৰীটো লাগি পেলাই এতিয়াই বহুত ক্ষেত্ৰতে হৈছে ন, যে ডাঙৰ ডাঙৰ লটাৰী খেলবিলাক যে পাতিছে, তাতে বহুত এনেকুৱা পাইছে ন, যে এজন ৰিক্সাৱালাই মানে আল্ট্ৰা বাছ এখন পাইছে, সেই তেনেকেই ন। তেনেকৈ লটাৰী এটাত পটককৈ মানে ঘপকৈ লাগি যায়, অকস্মাতে লটাৰী লাগি যায়। আৰু আমি মানে চিন্তাৰ পাৰত থাকে, যে চিন্তা কৰিবই নোৱাৰোঁ যে এইজন ব্যক্তি লাইফটো পটককৈ চেঞ্জ হৈ যাব। তাৰমানে কেনেকৈ? নিয়তি, মানে ভাগ্যই তেওঁক লগ দিয়ে। তো ভাগ্যই কেনেকৈ লগ দিয়ে? কথা হ'ল, ভাগ্যই আমাক কেনেকৈ লগ দিয়ে। এতিয়া বহুতে কয় যে তেওঁ ভাল, তাৰ ভাগ্যখন বহুত ভাল, সেইকাৰণে পাই গ'ল, বা তেওঁৰ ভাগ্যটো বহুত ভাল আছিলে, সেইকাৰণে পাই গ'ল। বা আৰু কিছুমানে কয় যে তেওঁ এনেকুৱা এটা ভাগ্য লিখনি লগতে লৈ আহিছে, সেইকাৰণে তেওঁ ভাগ্য ভাল কাৰণে তেওঁ যিকোনো বস্তু পটককৈ পাই গৈছে ন। কিন্তু সেইটো কথা নহয়। ভাগ্য আমি লৈ নাহোঁ, ভাগ্য আমি নিজেই তৈয়াৰ কৰা, ভাগ্য নিজেই বনাওঁ। আমাৰ জীৱনত ভাগ্যক আমি নিজে লিখোঁ, আমাৰ ভাগ্য আমি নিজে লিখোঁ। কেনেকৈ লিখোঁ? অভিপ্ৰায় দ্বাৰা লিখা যায়, অভিপ্ৰায় দ্বাৰা লিখা যায় আমাৰ ভাগ্যৰ লিখনি ন। আমাৰ অভিপ্ৰায় মানে কি? আমি আমাৰ মতলব কি, মানে আমাৰ উদ্দেশ্য কি? আমাৰ যি উদ্দেশ্য, আমাৰ যি মতলব, সেই মতলব আৰু উদ্দেশ্য ক'ৰ পৰা উৎপন্ন হয়? আমাৰ ভাৱনাৰ পৰা। আমাৰ ভাৱনাৰ পৰা উৎপন্ন হয় মতলব, উদ্দেশ্য, মানে অভিপ্ৰায়। অভিপ্ৰায় মানে হৈছে যে আমাৰ মতলব কি, মানে কেনেধৰণৰ মতলব, আমাৰ চিন্তাধাৰা কেনেকুৱা, মানে ভাৱনা কেনেকুৱা, চিন্তাধাৰা নহয়, আমাৰ ভাৱনা কেনেকুৱা, ভাৱনাৰ পৰাই সৃষ্টি হয় মানে অভিপ্ৰায়। ঠিক আছে? তো আমাৰ ভাৱনা কেনেকুৱা, আনৰ প্ৰতি ভাৱনা কেনেকুৱা? আমি আনৰ পৰা কাঢ়ি খোৱা কিছুমান মানুহ আছে, চাবচোন, যে আনৰ পৰা কেনেকৈ কাঢ়ি খাওঁ, আনৰ ভাগৰ অংশ কেনেকৈ মোৰ ফালে টানো ন। মই নিজৰ ভাইৰ অংশ এটা মোৰ ফালে কেনেকৈ মানে ঠগবাজ কৰি লৈ লওঁ, কেনেকৈ দখল কৰিবলৈ যাওঁ, আনৰ বস্তু কেনেকৈ দখল কৰোঁ, আনৰ বস্তু কেনেকৈ মই নিজৰ কৰি লওঁ, হয়নে? আনৰ পৰা যোনে লোৱাৰ অভিপ্ৰায় মানে থাকে, যাৰ মতলব থাকে, ঠিক আছে। বা মই কোনোবা এটা জেগাত চাকৰি কৰি আছোঁ, তাত মোৰ মতলব, উদ্দেশ্য কি, মোৰ মানে মতলব কি, অভিপ্ৰায় কেনেকুৱা মোৰ ন। মই তাত মানে টকা মানে কাৰোবাক ঠগবাজ লেনদেন কৰিছোঁ নেকি, মনে মনে তাত পকেটত পইচা ভৰাইছোঁ নেকি। তো সেইবিলাক হৈছে আমাৰ অভিপ্ৰায়, ঠিক আছে। আমাৰ মতলব, আমাৰ উদ্দেশ্য আমাৰ ক'ৰ পৰা উৎপন্ন হয়? ভাৱনাৰ পৰা। আমি ভাৱনা সদায় ভাবি থাকোঁ, চালা ইয়াৰ মাটি টুকুৰা মই ল'ব পৰা হেঁতেন, এই মাটি টুকুৰা মই লৈহে এৰিম,
এই ঘৰখন মই দখল কৰিহে এৰিম। ঠিক আছে। তো সেই তেনেকুৱাত কি হৈ যায়, সেইসকল ব্যক্তিয়ে পাই যায়, সেইখিনি বস্তু পাই যায়, যিখিনি বস্তু তেওঁলোকে মানে কাৰোবাৰ পৰা প্ৰবঞ্চনা কৰিব বিচাৰে বা কাৰোবাৰ পৰা মানে ঠগবাজ কৰি বা কাৰোবা দখলদাৰী কৰি পালে হ'লেও সেইখিনি বস্তু পাই যায়, কিন্তু ভোগ কৰিব নোৱাৰে। সেইখিনি কেতিয়াও ভোগ কৰিব নোৱাৰে। চাবচোন, কিছুমান বহুত টকা থকা মানুহ আছে, ধনী মানুহ আছে, বহুত টকা থকা মানুহ আছে, তেওঁলোকে টকাটো কেনেকৈ মেনেজ কৰিব সেইটোকে তেওঁলোকৰ বুদ্ধি নোহোৱা হৈ যায়, বা তেওঁলোকৰ এনেকুৱা কিছুমান সমস্যা আহি পৰে, পাৰিবাৰিক অশান্তি বা পটককৈ বেমাৰ আজাৰ পাই যায়, বা এনেকুৱা ধৰণৰ বেমাৰ আজাৰত পইচা খৰচ বা যিকোনো অশান্তিৰ মাজত জীৱনটো পাৰ কৰিবলগীয়া হয়। সেইবিলাক কি, যে আমি আনৰ বস্তুক মানে লোভ কৰিছোঁ, আমি আনৰ বস্তুক বিচাৰিছোঁ। তো আমি যদি নিজেই বিচাৰোঁ, তো আমাক ইউনিভাৰ্ছে বা ব্ৰহ্মাণ্ডে আমাক কেনেকৈ দিব? আমিতো নিজেই বিচাৰিলে আমি যোনখিনি বিচাৰিছোঁ সেইখিনি লভ হয়। তই পাপ কৰি ল'ব খুজিছ, তই কাৰোবাক দখল কৰি ল'ব খুজিছ, তই কাৰোবাৰ পৰা অন্যায় কৰি ল'ব খুজিছ, ল, তোক দিছোঁ। ভগৱানেও তেওঁক কয়, ছাপৰ্ট কৰে, ল, ইউনিভাৰ্ছেও ছাপৰ্ট কৰি লৈ ল, কিন্তু মই তোমাক নিদিওঁ। ইউনিভাৰ্ছে কয়, ব্ৰহ্মাণ্ডে কয়, মই তোমাক নিদিওঁ। সেইখিনি ভোগ তুমি কৰিব লাগিব, আৰু সেইখিনি ভোগ তেওঁলোকে ভুগিবলগীয়া হৈ যায় ন। তো সেইটো ভোগে, এটা সময়ত সেইটো ভোগে, আৰু তেওঁৰ ল'ৰা ছোৱালী পৰ্যন্ত সেইটো ভুগিবলগীয়া। তো সেইটো কাৰণে সদায় অভিপ্ৰায়, মানে নিজৰ ভাৱনা, নিজৰ উদ্দেশ্য, নিজৰ মতলব সদায় সৎ হ'ব লাগে, সততাত জীৱন কটাব লাগে। কাৰোবাক দিয়াৰ মতলব থাকিব লাগে, কাৰোবাৰ মানে দিয়াৰ ইচ্ছা থাকিব লাগে। ঠিক আছে। কোনোবাই মোৰ পৰা কিবা এটা বিচাৰিছে, ল ভাই। কোনোবাই ক'লে যে মোক এই মাটি টুকুৰা অকণমান লাগিছিলে, ল, একো নহয় দে, মইনো পকেটত লৈহে যাম নে মাটি টুকুৰা, তই ল, অকণমান ল'ব খুজিছে ল ন। তো এই অকণমান মাটি টুকুৰা বা দি দিলে মোৰ গোটেই জীৱনটো শেষ হৈ নাযায় ন। তো মই দিয়াৰ মতলব যদি থাকে নহয়, ঈশ্বৰে সেইটোক লক্ষ্য কৰি থাকে, ইউনিভাৰ্ছে বা ব্ৰহ্মাণ্ডে আমাক লক্ষ্য কৰি থাকে। যেতিয়া আমাৰ দিয়াৰ মতলব থাকিব, ঠিক আছে, আমাৰ অভিপ্ৰায় দিয়াৰ থাকিব, আমাৰ ভাৱনাই ক'ব যে আনক দে, আনক সহায় কৰ, আনৰ ভাল চিন্তা কৰ, তেতিয়াই কি হ'ব, আমাৰ ভাগ্য লিখন তেতিয়াই ষ্টাৰ্ট হয়, তেতিয়াই আৰম্ভ হয় আমাৰ ভাগ্য লিখন। আৰু তেতিয়াই কি হয়, ইউনিভাৰ্ছে আমাৰ সেই কৰ্মফল, মানে কৰ্মৰ বলত, আমি যি ভাৱনা, আমি যি চিন্তা, মানে যি ভাবিছোঁ মানুহৰ বাবে, ঠিক আছে, যি উদ্দেশ্য, যি মতলব, যি অভিপ্ৰায়, সেই অভিপ্ৰায়ৰ দ্বাৰা আমাৰ ভাগ্যত সেই তেনেকুৱা বস্তুবিলাক কোন সময়ত কেতিয়া আহি যায় আমি নিজেই গম নাপাওঁ। সেইবিলাক অকস্মাতে আহি যায়। সেইবিলাক আমি পইচা দি কিনিব নালাগে, বা তাৰ কাৰণে আমি কষ্ট কৰিব নালাগে, তাৰ কাৰণে আমি কোনো হাৰ্ডৱৰ্ক কৰিব নালাগে, কোনো ডাঙৰ কঠোৰ পৰিশ্ৰম কৰিব নালাগে ন। তো সেইটো বস্তু অট'মেটিক আহে। যেনেকৈ লটাৰী এখন লৈ লৈছোঁ, তাৰ পটকৈ আহি গ'ল, বা কোনোবাই গিফ্ট হিচাপে আমাক দি থৈ গুচি গ'ল। কেনেকৈ আমাৰ জীৱনত সেই বস্তুবিলাক আহে আমি নিজেই গম নাপাওঁ। সেইটোৱে হৈছে ভাগ্য। আমি মানে আমাৰ নজনাকৈ আমাৰ ওচৰত বস্তুটো আহি যায়, আমি কোনো কষ্ট নকৰাকৈ। ঠিক আছে। এতিয়া হৈছে কষ্ট কৰাৰ কথাক লৈ পেলাই, যে মই কষ্ট কৰিব লাগে, বহুতে কয় যে কষ্টকৰ ফলত পায় বা কষ্ট কৰিবলৈ হয়। তো কষ্ট মই কৰিবলৈ ৰেডি আছোঁ, ঠিক আছে, মই কাম কৰিবলৈ ৰেডি আছোঁ। তো মোৰ ভাগ্যত যদি মোৰ কামটো নাইকিয়া, তেতিয়াহ'লে মই কেনেকৈ কষ্ট কৰিম, মই ক'ত কষ্ট কৰিম? মোৰ অভিজ্ঞতা ঢেৰ আছে, মোৰ কলা কৌশল ঢেৰ আছে, কিন্তু মোৰ কৌশল, মোৰ অভিজ্ঞতা মই ক'ত খটাম? মোকতো খটোৱা জেগা এটা লাগিব। মই খটাবৰ কাৰণে, কাম কৰিবৰ কাৰণে মোকতো জেগা এটা লাগিব। মই যদি কামটো বিচাৰিয়ে নাপাওঁ, মোক ভাগ্যই মোক সেই কামটো নিদিয়েই, তেতিয়াহ'লে মই কেনেকৈ সেই কামটো কৰিব পাৰিম ন। ধৰক মোৰ গাড়ী এখন মোৰ ঘৰত আছে, তেলো আছে, গাড়ীও আছে, চব আছে, কিন্তু মোৰ কি হৈছে, মোৰ ঘৰৰ পৰা ওলাই যোৱা কোনো ৰাস্তাই নাই। এনেকুৱা আছে ন, যে চাবচোন, কিছুমান মানুহ গুৱাহাটীতে আছে, বহুত পাহাৰৰ ওপৰত আছে, তেওঁলোকে ভাবিও যে মই গাড়ী এখন ল'ম, কিন্তু লৈ পেলাই চলাব ক'ত, কেনেকৈ চলাব, বা থ'ব ক'ত, বা ৰাস্তাত নি পেলাই চলালে থ'ব ক'ত?
হয় না? তো সেই তেনেকুৱা কথা হৈ যায় যে আমাৰ মানুহৰ জীৱনত এনেকুৱা কিছুমান ভাগ্য লিখন থাকে, ভাগ্য থাকে, য'ত হ'ব ততেই হ'ব, য'ত কৰিবলগীয়া থাকে তাতেহে হ'ব। আমি জোৰ জবস্তি কাৰোবাক যদি ফ'ৰ্চ কৰিও থাকোঁ নহয়, তেতিয়া নহয়, সেইটো সম্ভৱেই নহয়। তো ঠিক আছে, তো মই আজি এনেকুৱা হৈছে যে মই ধৰক যিকোনো কাম কৰিবলৈ তৈয়াৰ আছোঁ। মই যিকোনো কাম কৰিম, বোলে নাইট চকীদাৰ ৰাতি থাকিব লাগে, 10,000 টকা দিম বোলে ৰাতি থাকিব লাগে, মই গোটেই ৰাতি থাকি দিম। কিন্তু মোৰতো সেইটো বস্তু পাব লাগিব ন, মই পালেহে কৰিব পাৰিম, যদি নাপাওঁ মই কেনেকৈ কৰিম? তো মোৰ ভাগ্যত সেইটো নাই, মোক টানাই নাই সেইফালে, তো মই কেনেকৈ যাম? চাওক, এইটো মোৰ পাৰ্চনেল অভিজ্ঞতা, মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাৰে আপোনালোকক কৈছোঁ যে মই এটা সময়ত, মই কৈছিলোঁ আপোনালোকৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ বা হেৰিত কৈছিলোঁ যে মই এটা সময়ত মই গুৱাহাটীত গুচি গৈছিলোঁ, আৰু গুৱাহাটীত গৈ পেলাই মই ভালতকৈ ভাল জব পাই আছিলোঁ, আৰু মোৰ মানে অভিপ্ৰায়টো মোৰ ভাল আছিলে, মোৰ মতলব, মোৰ উদ্দেশ্য মোৰ ভাল আছিলে, আৰু ভাল থকাৰ কাৰণে মোৰ মানে কামৰ ক্ষেত্ৰত কি হৈ যায়, মোক এৰিব নিবিচাৰে, বা মই নিজেহে জোৰ জবস্তি এৰিবলগীয়া হৈ যায়। আৰু কিয় এৰিবলগীয়া হৈছিলে, মোৰ ভাগ্যই তাত মোক ৰখাই নাছিলে। আৰু মই যেতিয়া জোৰ জবস্তি যেতিয়া এইটো কামৰ পৰা মই ওলাই আহিবলগীয়া হৈছে, এইটো কামৰ পৰা উলিয়াই আহিবলগীয়া হৈছে, মই নিজেই, মোক কিন্তু উলিয়াই দিয়া নাই। মই এটা ভাল কোম্পানীত কাম কৰি আছিলোঁ, আৰু সেই তাৰ মেমগৰাকীও, তাৰ মেমৰ ছাৰগৰাকীও মোক ইমানেই ভাল পাইছিলে, কিন্তু কি হ'ল, মোৰ এনেকুৱা এটা দুৰ্ঘটনা হৈ গ'ল যে মই সেই তালৈ মোৰ যাবলৈ মন নোযোৱা হ'ল, আৰু নোযোৱা হৈ পেলাই মই লগালগ ক'লোঁ যে মই কাম আজিৰ পৰা নকৰোঁ। ঠিক আছে, তো সেইবিলাক কথা মই তেতিয়া ভাবিছিলোঁ যে মোৰ খঙৰ ভমকত বা কিবা এটা কাৰণে হৈ গৈছে নেকি, কিন্তু নহয়, এতিয়া অনুভৱ কৰিছোঁ। তাৰপিছত কি হৈ গ'ল, মই জোৰ জবস্তি আৰু কিছুমান কাম কৰাৰ চেষ্টা কৰিছিলোঁ গুৱাহাটীত থাকিবৰ কাৰণে। ঠিক আছে, কিন্তু কি হৈ গ'ল, মোৰ যিমানখিনি বস্তু আছিলে চব চুৰ কৰি লৈ গুচি গ'ল, মোৰ মোবাইল পৰ্যন্ত চুৰ কৰি লৈ গুচি গ'ল। এতিয়া মোবাইল নহ'লে গুৱাহাটীত থাকিব নোৱাৰোঁ, কাৰণ কেলৈ, মোবাইল যদি স্মাৰ্টফোন নাথাকে তাত যিকোনো কাম পোৱা টান আছে, স্মাৰ্টফোন লাগিবই, যিকোনো কামত স্মাৰ্টফোন লাগিবই। তো স্মাৰ্টফোন এটা ল'বৰ কাৰণে মোৰ সেই সময়ত পইচা মানে একদম নাইকিয়া কৰি পেলালে, মোৰ চব চোৰে লৈ গুচি গ'ল। ঠিক আছে, তো চোৰে যেতিয়া চব লৈ গ'ল, চবখিনি হৈ গ'ল, তেতিয়া মই বাধ্যতামূলক মই আকৌ ঘূৰি গুচি আহিবলগীয়া হ'ল। আৰু সেই বস্তুটো মই এতিয়া অনুভৱ কৰিছোঁ যে মই ঘূৰি গুচি নিজে অহা নাই, মোক ভাগ্যই ইয়াত লৈ আহিলে, মোক নিয়তিয়ে ইয়াত লৈ আহিছে, মোক ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে লৈ আহিছে। কিয় লৈ আহিছে? কাৰণ মোৰ মায়ে ইয়াত কষ্ট পাই আছিলে, দুখ পাই আছিলে। ঠিক আছে, তো মই যে আগতে কৈ আছিলোঁ যে আমাৰ মানুহ জীৱনৰ কিবা এটা উদ্দেশ্য থাকে, আমাক উদ্দেশ্যতহে ঈশ্বৰে আমাক ইয়াত পঠিয়ায়। তো ভগৱানে আমাক উদ্দেশ্য, আমাক কৰ্ম কৰিবলৈ পঠিয়াইছে, আৰু কাৰ কৰ্ম? ঈশ্বৰৰ কৰ্ম, ভগৱানৰ কৰ্ম। তো ভগৱানৰ কৰ্ম কোনটো? মই আজি যি মাক শুশ্ৰূষা কৰি আছোঁ, মাৰ লেট্ৰিন বাথৰুম চব মই যে চাফা কৰি আছোঁ, সেইখিনি মোৰ প্ৰকৃত কৰ্ম, সেয়াই ঈশ্বৰৰ কৰ্ম, সেয়াই ভগৱানৰ কৰ্ম, সেয়াই ব্ৰহ্মাণ্ডৰ কৰ্ম। তো মোক ব্ৰহ্মাণ্ডই, ঈশ্বৰে সেইটো কাৰণেই পঠিয়াইছিল। আৰু এতিয়া মই এটা কাম বিচাৰিলেও বা কাম বিচাৰি আছোঁ, কিন্তু সেই কামটো পোৱা নাই। মই বিভিন্ন জেগাত মই কাম কৰাৰ চেষ্টা কৰি আছোঁ, বহুত জেগাতে মই কাম বিচাৰি আছোঁ, বহুতক কৈ থৈছোঁ, মোৰ লগৰ, মানে আপোনালোকে সুধিব পাৰে, মোৰ ডায়মণ্ড বুলি এজন লগৰ আছে, লগৰজনকো কৈ থৈছোঁ যে কিবা যদি পাওঁ মোক কবি, কিন্তু মোৰ ভাগ্যত কৰ্ম দিয়াই নাই, লেখাই নাই, তো মই পাম ক'ত? মই জোৰ জবস্তি বিচাৰি থাকিলেও নাপাওঁ। তো সেইটো ভাগ্যৰ লিখন, তো ভাগ্যই ক'ত নিয়ে, নিয়তিয়ে ক'ত নিব, সেইটো আমিও নাজানো। তো অকস্মাতে কেতিয়াবা কিবা এটা চমৎকাৰ হৈ যায়, আৰু সেই সকলোবিলাক মানে আমাৰ ভাগ্যৰ লিখনটো হয়, ভাগ্য লিখে আমাৰ কৰ্মৰ দ্বাৰা, আমাৰ ভাৱনাৰ দ্বাৰা, আমাৰ মানে অভিপ্ৰায়। ঠিক আছে, আমাৰ অভিপ্ৰায় কেনেকুৱা, আমাৰ উদ্দেশ্য কি, আমাৰ মতলব কি, হয়নে? আমাৰ ভাৱনাত আনৰ প্ৰতি কেনেকুৱা ভাৱনা আছে, তাৰ ওপৰত নিৰ্ভৰ কৰে, আৰু তাৰ পৰাই
লেখে আমাৰ ভাগ্য। ঠিক আছে। তো মই উদাহৰণ দিব হ'লে বহুত দীঘল হৈ যাব। এনেকুৱা বহুত উদাহৰণ আছে যোনটো উদাহৰণ ভাগ্যৰ বলত হৈ গৈছে, পটককৈ হৈ গৈছে ভাগ্যৰ বলত। তেনেকৈ এটা সৰু উদাহৰণ এটা মই দি থৈ যাওঁ আপোনালোকক। ঠিক আছে। আপোনালোকে মানে মোবাইলত ৰিলছ চিলছ বা ভিডিঅ' চিডিঅ'ত দেখা পাইছিলে যে এজন কি হেৰি ডলি চাইৱালা, হয়নে? ডলি চাইৱালা, বম্বে মহাৰাষ্ট্ৰৰ ডলি চাইৱালা ফুটপাথত চাই বিক্ৰী কৰিছিলে। কিন্তু অকস্মাতে তেওঁক বিল গেটছৰ লগত লগ পালে। বিল গেটছক লগ পোৱাৰ পিছতেই তেওঁৰ ভাগ্য এনেকুৱাকৈ ফুলি গ'ল যে আজি কোটিত তেওঁৰ গাড়ীখন, সেই চাইৱালাৰ গাড়ীখনেই কৰোৰ টকাৰ, হয়নে? কেনেকৈ? নিয়তি আৰু নিয়তিক আৰু ভাগ্য, মানে এই নিয়তি আৰু ভাগ্যক কোনে প্ৰস্তুত কৰিলে? সেই চাইৱালাৰ মানে ভাৱনাই, তেওঁৰ যোনটো ভাৱনা, তেওঁৰ যোনটো উদ্দেশ্য, যোনটো মতলব, তেওঁ যোনটো ভাবে, তেওঁৰ অভিপ্ৰায়, তেওঁ কেতিয়াও কাকো বেয়া চিন্তা কৰা নাছিল। কেতিয়াও মানে কাৰো সকলোকে ফূৰ্তি মনত সদায় চাকে। কেতিয়াও তেওঁ চিন্তা কৰা নাছিলে কাৰোবাৰ পৰা ল'ম, কাৰোবাৰ পৰা খাম, কাৰোবাৰ মাৰিম, কাৰোবাৰ পিটিম, বা এনেকুৱা অভিপ্ৰায় তেওঁৰ নাছিলেই। আৰু নথকাৰ কাৰণে ঈশ্বৰে তেওঁক পটককৈ এনেকুৱাকৈ বস্তু দি দিলে যে তেওঁ ভাবিবই পৰা নাছিল। আজি সেই চাইৱালা গৈ পেলাই ডুবে চুবে গৈ পেলাই নিজৰ মানে প্ৰমোশ্যন কৰি থাকে। ঠিক আছে। যিকোনো বিজ্ঞাপনৰ প্ৰমোশ্যন কৰে। এয়াই হৈছে অভিপ্ৰায়। এয়াই হৈছে অভিপ্ৰায় দ্বাৰা লিখা ভাগ্য। তো ভাগ্যৰ বিষয়ে মই আজি ইমানখিনিয়ে ক'লোঁ। ঠিক আছে। যিমানখিনি মই জানো সেইখিনি আপোনালোকৰ ওচৰত কৈছোঁ। কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ যদি ভাল লাগিছে ভিডিঅ'টো, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যাতে বহুতে এই ভিডিঅ'টো পায়। আৰু যিসকলে বহুতে আমি কিছুমান এনেকুৱা থাকে ন যে আমাৰ ভাৱনাবিলাক শুদ্ধ নাথাকে, তো আজিৰ পৰা যাতে এই ভিডিঅ'টো চোৱাৰ পিছৰ পৰা ভাৱনাখিনি শুদ্ধ হয়, শুদ্ধ কৰিব পাৰে, আৰু ইউনিভাৰ্চৰ পৰা বা ব্ৰহ্মাণ্ডৰ পৰা ভাগ্যৰ লিখনিটো শুদ্ধ কৰিব পাৰে। আৰু তাৰ কাৰণে আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ'ছ আপোনালোকে সদায় পাব লাগে, মই সদায় ৰিকুৱেষ্ট কৰি আছোঁ যে আপোনালোকে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ ফেচবুক যোনটো পেজ আছে PKB ডিফাৰেণ্ট, তাত আপোনালোকে ফ'ল' কৰি ল'ব। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।